নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু এসএসসি জিডি কনিষ্টেবল 2025 ৰ পিএসটি এণ্ড পিইটি ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট এণ্ড ফিজিক্যাল ইফেক্ট এন্ডুৰেন্স টেস্ট ফিজিক্যালৰ কাৰণে এডমিট কাৰ্ড আহিলে recruitment.crpf.gov.in অফিচিয়েল ওয়েবসাইট গুগলত সাৰ্চ কৰি আৰু অফিচিয়েল লিংকৰ পৰা আপুনি এতিয়াও যদি এডমিট কাৰ্ডখন ডাউনলোড কৰা নাই যদি শৰ্ট লিস্টেড হৈছিল এক্সাম কোৱালিফাই হৈছিল তেন্তে এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰি লওক কোন তাৰিখে আছে ফিজিক্যাল কোড পৰিছে এইখিনি জনাবলৈ নাপাহৰিব এবাৰ যেটো সেন্টাৰ বিলাক কম হৈ গল আমাৰ জুৰহাটৰ সেন্টাৰত পৰা নাই আমাৰ জুৰহাটৰ যেটো সেন্টাৰ আছিল সেই সেন্টাৰটো যেটো উঠাই দিলে ফিজিক্যাল যেটো অনুষ্ঠিত হ'ব পিএসটি পিইটি হ'ব কোন ধৰণৰ ডকুমেন্ট টেষ্ট অনুষ্ঠিত নহয় কোন ধৰণৰ মেডিকেল টেষ্ট একেলগে এবাৰ অনুষ্ঠিত নহয় সেইবাবে সেন্টাৰ বিলাক কম কৰি দিলে আৰু ক্যান্ডিডেট বেছি মাতিছে প্ৰায় 1500 মান ক্যান্ডিডেট এটা দিনত মাতিছে ফিজিক্যাল দিবৰ কাৰণে সেই কাৰণে তোমালোকে বিশেষ ডকুমেন্ট একো নিব নালাগে জাস্ট আমাৰ অসমৰ ল'ৰা-ছোৱালী যিখন হাইড আৰু চেষ্টৰ এনেক্সা থাকে সেই এনেক্সা ফৰমেটটো নিব লাগে আৰু যিসকল এসটি ক্যান্ডিডেট শিডিউল ট্ৰাইবৰ যিসকল ক্যান্ডিডেট থাকে যেটো এসটিৰ হাইট চেষ্টৰ ইলেকশন আছে না ল'ৰা-ছোৱালী সকলে তেওঁলোকে সেন্ট্ৰেল ফৰ্মেটৰ যেটো এসটি ক্যান্ডিডেট সেন্ট্ৰেল ফৰ্মেটৰ যেটো এসটি সাৰ্টিফিকেট হয় সেই সাৰ্টিফিকেট অফিচিয়েল ওয়েবসাইটৰ পৰা ফৰ্মেটটো সাইন কৰি লৈ যাব আৰু ষ্টেটৰ কাছখনো লৈ গলে ধুনীয়াকৈ ফিজিক্যাল দি আহিব পাৰিবা অনলি মই আকৌ পুনৰ কৈছো ডকুমেন্ট গিটা ফিজিক্যালৰ যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন তাৰ পিছত এসটি সকলে সেন্ট্ৰেল ফৰ্মেটটো এসটি আৰু বাকি ওবিসি এসসি জেনেৰেল ইডব্লিউজি সেই সকল ক্যান্ডিডেটে আমাৰ হাইডৰ চেষ্টৰ ৰিলেক্সেশন এনেক্সাৰটো আৰু লগত আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড নহব আধাৰ কাৰ্ড পান কাৰ্ড যিকোনো এটা আইডি প্ৰুফ মানে ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ডটো লৈ গলে তোমালোকৰ কাম চলি যাব সেইকিটা ডকুমেন্ট লৈ জাস্ট ফিজিক্যালটো এতিয়া দি আহা তাৰ পিছত নাম্বাৰ কম আছে বেছি আছে এইবিলাক মাথা মাৰি নাথাকিবা জাস্ট ফিজিক্যালৰ কাম এতিয়া ফিজিক্যালটো কোৱালিফাই হ'ব লাগে জাস্ট ফিজিক্যালটো কোৱালিফাই হৈ আহা তাৰ পিছত মেডিকেলৰ নতুনকৈ লিষ্ট আহিব মেডিকেল দিবলৈ যাওঁতে প্ৰপাৰ গোটেইখিনি ডকুমেন্ট তোমালোকে লৈ গলে লগত হৈ যাব তাৰ উপৰিও এটা কথা মই প্ৰিফাৰেন্স দিও তোমালোকৰ যিখিনি ডকুমেন্ট অলৰেডি বনালা পিআৰসি ডোমিচিয়েল হওক যিখিনি অল যিমান ডকুমেন্ট মই ডেসক্ৰিপচনৰ ভিডিঅ' পাব ন এই ভিডিঅ'খিনি যদি চাই ডকুমেন্ট যদি যিসকলে বনাই থৈছে সেই ডকুমেন্টখিনি তোমাৰ বেগত লৈ যাবা কেতিয়া কি পৰিস্থিতি কোনখন ডকুমেন্ট বিচাৰি দিয়ে তোমালোকে একো ক'ব নোৱাৰা সেই গোটেই ডকুমেন্টখিনি লগত এটা জেৰক্স কপি দুটা জেৰক্স কপি বা সেইখিনি ইনে উঠলে নাযায় পিছত হলো কামত চলি যাব লগত জেৰক্স কপি লৈ যাবা আৰু অৰিজিনেল কপিটো লগত বেগত ভৰাই ধুনীয়াকৈ লৈ যাবা কোনো ডাঙৰ কথা নহয় যদি ফটকে বিচাৰি দিয়ে তেতিয়া তোমালোকে যাতে উলিয়াই দিব পাৰা সেইটো অকমান কষ্ট কৰিবই লাগিব তোমালোকে নিজৰ সুবিধা মতে এই ডকুমেন্টখিনি লগত লৈ যাবা কেতিয়া কোনটো ডকুমেন্ট কেতিয়া কি পৰিস্থিতি বিচাৰি দিয়ে একো কথা ক'ব পৰা নাযায় সেইটো কথা মই আগতে ক্লিয়াৰ কৰি দিলো এতিয়া হল যেহেতু এইবাৰ ফিজিক্যালটো চেঞ্জ হল ন আৰএফআইডি যেনেকৈ অসম পুলিচৰ সেন্সা লগাই যেনেকৈ ডিজিটেলাইজ ফিজিক্যালটো হয় এইবাৰো তেনেকুৱাই হ'ব তাত আপোনালোকৰ গ্ৰাউণ্ডত হ'ব নে ৰাস্তাত হ'ব কুৱেশ্যন সকলোৰে আছে তাৰ পিছত আৰু আৰএফআইডি লগালে কিছুমান কথা ধ্যান দিব লাগিব যিসকলেতো অলৰেডি আগত দি পাইছে এসএসসি যেহেতু প্ৰথমবাৰ হৈছে আৰএফআইডি সেই কাৰণে সকলোৱে কথা ভিডিঅ'টো চাবা ভিউ কম আহে হলো যিকেইটা নতুন ল'ৰা-ছোৱালী আছে সেইকেইটাৰ কাৰণে মই ভিডিঅ' বনাই আছো ন যিসকলে জানে অভাৰ স্মাৰ্টখিনি দৰকাৰ নাই মোৰ ভিডিঅ' চাই থাকিবলৈ মানে কিছুমান কথা ধ্যান দিব লাগিব ভিডিঅ'টো অকমান দীঘলীয়া হলো মন পুতি ধুনীয়াকৈ চাবা তাৰ পিছত হল যেহেতু আমাৰ অসমৰ অপাৰ আসামৰখিনি প্ৰায়খিনি আমাৰ ডিব্ৰুগড় যোৰহাট ডিব্ৰুগড় হয়তো অৰুণাচলৰ ফালে ক'বাত পৰিছে গুৱাহাটীত পৰিছে আৰু ডিমাপুৰৰ সুকোভিত পৰিছে নগালেণ্ডৰ তাত নগালেণ্ডৰ গুৱাহাটীত পৰাটো কোনো টেনচন নাই গুৱাহাটীলৈ ডাইৰেক্ট গ'লে গম পাবা খানাপাৰা সেই তাতে আছে চিআৰপিএফ গ্ৰুপ চেণ্টাৰ আমি গ্ৰুপত সেইটো ধুনীয়াকৈ ওলাবগৈ পাৰিবা যিসকলৰ ডিমাপুৰ নগালেণ্ডৰ সুকোভিত পৰিছে কেনেদৰে যাব পাৰিবা এইখিনি কথাও বুজাই দিম ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়া এটা কথা ৰিকুৱেষ্ট কৰিছো মোৰ ইউটিউব চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰি ৰখা নাই সাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তেতিয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ যিকোনো চাকৰি ৰিলেটেড আপডেট ৰিলেটেড ইণ্টাৰভিউ ৰানিং ফিজিক্যাল এক্সাম মেডিকেলৰ ওপৰত যিকোনো ভিডিঅ' আপলোড দিলে তোমালোকে যাতে নটিফিকেশ্যন পাব পাৰা আৰু কণ্টিনিউ ভিডিঅ'খিনি চাই যাতে তোমালোকে ফেল কৰিবলগীয়া নহয় প্ৰতিটো কথা ধুনীয়াকৈ ডকুমেণ্টে হওক কিবাই হওক প্ৰপাৰ লৈ যাব পাৰা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আহক এতিয়া ভিডিঅ'টো মেইন টপিকৰ মাজলৈ সোমাই যাওঁ প্ৰথম কথা হ'ল তোমালোকে আৰএফআইডি যেহেতু লগাব এইকেইটা কথা কিন্তু গুৰুত্ব দিবই লাগিব যেহেতু আৰএফআইডি হয়তো বুকুত অসম পুলিচত বান্ধি দিয়ে কিন্তু এসএসসিত হয়তো ফিজিক্যালত সিআরপিএফ যেটো পাতিছে আসাম ৰাইফল কেম্পতে হোক বা বিএসএফ কম আইটিপি কেম্পতে হোক হয়তো ভৰিত চিপ বান্ধি দিব পাৰে
ভৰিত দুফালে দুটা ঘড়ী নিচিনা বস্তু বান্ধি দিব সেই বস্তুকেইটা বান্ধোতে তেওঁলোকে যি মতে কামখিনি কৰিবলৈ দিয়ে সেই মতেই তোমালোকে কৰিবা উঠ বুলিলে উঠিবা বহ বুলিলে বহাবা ভৰি ইফালে কৰ বুলি কৰিবা সেইফালে যিটো ডিজিটেলাইজ বস্তু হয় ন ফটকে যদি স্কেন নহয় তেতিয়া কিন্তু তোমালোকে মৰি গ'লা আৰু 20 মিনিটত মাৰিও লাভ নাই তাত যদি স্কেনিং নহয় সেইকাৰণে বান্ধি দিয়াৰ লগে লগে প্ৰথম চাবা যেতিয়া মোজাৰ ওপৰতে হওক বা ভৰিত যেতিয়া বান্ধি দিব তাত চাবা যে তোমালোকৰ ভালদৰে বান্ধনটো ভাল হৈছে নাই যদি দৌৰি যাওঁতে এটা চিফ এখাই গৈ যায় তেতিয়া কিন্তু তোমালোকৰ ৰাউণ্ডটো বা টাইমিংটো কেলকুলেট নহ'ব তেতিয়া তোমালোকে এনেই দৌৰা হ'ব ফিজিকেলত যিটো এটাই চান্স দিয়ে দুটা চান্স নাপায় যিটো প্ৰথমতে চিফটো ভালকৈ বান্ধিছে নাই চাবা আৰু 2 নম্বৰ কথা হ'ল চিফটো স্কেন হৈছে নাই যেতিয়া তোমালোকে চিফটো লগাবা চিফটো লগোৱাৰ পিছত যেতিয়া ৰানিং কৰিবলৈ ৰেডি কৰিব তোমাৰ এটা স্কেনাৰ থাকে বহুত এনেকৈ কম্পিউটাৰ লেপটপ ল'ৰা ছোৱালী বহি থাকিব তাত গ'লে গম পাবে তাত স্কেন কৰিবলৈ দুইটা ভৰি স্কেন কৰিবা ধুনীয়াকৈ আৰু ৰানিং কৰোঁতে যাতে তোমালোকে যেতিয়া স্কেনিং যোনটো হ'ব ষ্টাৰ্ট হ'ব ন গল পোষ্টৰ নিচিনা থাকিব পাৰে বা ছাইডত মেচিন থাকিব পাৰে তাত তোমালোকে এগালমান জাপ পাতি 10টা 5টাকৈ যদি গুচি যোৱা হয়তো তোমাৰতো এক স্কেনিং নহ'বও পাৰে লাগিলে এখোজমান এটা বেংমান মানে এটা ষ্টেপ কম হৈ দিবা যাতে তোমালোকৰ স্কেনিং হ'ব পাৰে তেতিয়া যোনডোখৰত স্কেনিং কৰিব কিন্তু ছিংগুলকৈ যাবলৈ পৰাপক্ষত চেষ্টা কৰিব মিনিমাম 3টামান গ'লে স্কেনিং হয় তাতকৈ বেছি যদি যায় তেতিয়া কিন্তু স্কেনিং নহ'ব সেই লাইনটো পাৰ হৈ যাওঁতে যিডোখৰত স্কেনিং কৰিব খালীকৈ যাবলৈ চেষ্টা কৰিবা সেইকেইটা মষ্ট ইম্পৰ্টেণ্ট কথা আৰু তোমালোকে টেনশ্যন ল'ব নালাগে পুৰাপুৰি 24 মিনিটত সোমাব পাৰিবা 5 কিলোমিটাৰ কোনো ডাঙৰ কথা নহয় আৰু ছোৱালী হ'লে 8 মিনিট 30 ছেকেণ্ডত ধুনীয়াকৈ সোমাব পাৰিবা ইমান ডাঙৰ কথা নহয় তাৰপিছত আহিলে চুকবি চেণ্টাৰটো কিন্তু অকণমান ডেঞ্জাৰ সিমানো ডেঞ্জাৰ নহয় কিন্তু যিবিলাক আমাৰ ৰাস্তাবিলাকত দলংবিলাক থাকে ন আপ সেইবিলাকত প্ৰেক্টিচ কৰিবা অলপ চলপ মানে যাৰ ষ্টেমিনা আছে পাছ কৰিবা কিন্তু মই নিজে যিহেতু চুকবি তাত দি পাইছোঁ যিটো চেণ্টাৰ হয় ৰাউণ্ড ৰাস্তাটোৰ নিচিনা মানে পকা ৰাস্তাতে দিব হয়তো ডাঙৰ গ্ৰাউণ্ড 500 মিটাৰ বা 1 কিলোমিটাৰ গ্ৰাউণ্ড হ'ব পাৰে যদি ৰাস্তাত দিব ক'ত দিব পাৰে এতিয়ালৈকে ক'ব পৰা নাযায় যিটো এবাৰ প্ৰথম হৈছে ন সেইকাৰণে ফিল্ডৰ গ্ৰাউণ্ডটো দিলেও পকা ৰাস্তাই থাকিব টেনশ্যন ল'ব নালাগে ফিল্ডৰ কোনো ধৰণৰ নহয় সেইকাৰণে তোমালোকে অলপ আপ ডাউন মানে অলপ আপ থাকিব অলপ ডাউন থাকিব এনেকৈ মাৰিবই লাগিব অকণমান আপটোত ধৰি লোৱা অকণমান জোৰ দি দিবা যিটো তললৈ নামিব লাগে তাত অকণমান ভৰিকেইটা ষ্টেপকেইটা মেলি লাহে লাহে এৰি দিলে ধুনীয়াকৈ আৰামছে গৈ থাকিব চুকবি চেণ্টাৰটো কিন্তু অকণমান হ'লেও পাহাৰীয়া এৰিয়া যিটো নগালেণ্ডৰ গম পোৱা তাত আপ ডাউন কিন্তু থাকিবই বৰ বিশেষ নাথাকিলেও কিন্তু আপ ডাউনটো থাকিবই 100%। তাৰপিছত সেইটো কথা ক্লিয়াৰ হ'ল এতিয়া হ'ল চুকবি চেণ্টাৰটোলৈ যাবা কেনেকৈ বাকী এইটো গুৱাহাটীলৈ গম পোৱা গুৱাহাটীলৈ গ'লে ধুনীয়াকৈ চাব পাৰিব কিন্তু নগালেণ্ডহে আমাৰ ল'ৰা ছোৱালীবিলাক চব গৈ পোৱা নাই যিসকলো গৈ পাইছে জানে প্ৰথম তোমালোকে যোন ডিষ্ট্ৰিক্টৰ নহওক য'ৰ পৰাই নহওক যেনে তেনে তোমালোকে ডিমাপুৰ ষ্টেচন যাব লাগিব ডিমাপুৰ ষ্টেচনত পাবগৈ লাগিব আমাৰ শিৱসাগৰৰ পৰা গ'লে 4 ঘণ্টামান লাগে শিমলুগুৰিৰ পৰা গ'লে 4 ঘণ্টা 3.5 ঘণ্টা ইমানটোৱে লাগে তোমালোকে ট্ৰেইনত যাবা তেতিয়া পইচা পাতি অলপ কম খৰচ হ'ব আৰু যদি বাছত যোৱা কিন্তু অকণমান লেলিমাই হৈ যাব মানে অলপ অসুবিধা হ'ব ট্ৰেইনতে যাবলৈ চেষ্টা কৰিবা তোমালোকে যেনে তেনে ডিমাপুৰ ষ্টেচন যাবা আৰু ডিমাপুৰ ষ্টেচনৰ পৰা প্ৰায় 8-9 কিলোমিটাৰ 5-ৰ পৰা 8 কিলোমিটাৰ ভিতৰত হ'ব চুকবি চেণ্টাৰলৈকে তাত টেম্পু বা এপেবিলাক খুব চলি থাকে তাত খুব বেছি 40-50 টকা ভাড়া হ'ব তাতকৈ বেছি পইচা বিচাৰিলে তোমালোকক 10-15 কিলোমিটাৰ গৈ যদি বেছি বিচাৰে তেতিয়া নিদিবা খুব বেছি 50 টকাই হাইষ্ট 50-60 টকাই হাইষ্ট ভাড়া হ'ব তালৈকে ধুনীয়াকৈ যাবগৈ পাৰিবা আৰু এদিনৰ আগতে পোৱাকৈ যাবা গম পাইছে 4টা বজাৰ ৰিপৰ্টিং দিছে যিমান পৰা সোনকালে পোৱাকৈ যাবা আৰু যিসকল ছোৱালী কেণ্ডিডেট পৰিছে ন তোমালোকে সৰহকৈ লগ খাই যাবা যিটো নগালেণ্ড এৰিয়া সিমান ভাল নহয় ন সেইকাৰণে তোমালোকে লগত মানুহ লৈ যাবা নহ'লে লগত তোমালোকে লগৰ ছোৱালী লগত কেইবা যদি 3-4জনী 5জনী 10জনী লগ খাই গ'লে ভাল হ'ব তোমালোকে অলপ পইচা পাতিটো খৰচ হ'বই উপায় নাই যিহেতু ফিজিকেলটো দি আহা যেনে তেনে হ'লেও তাৰপিছতে কথা আহিলে থকা ৰুমটো ক'ত পাবা থকা ৰুম কিন্তু ডিমাপুৰ ষ্টেচনৰ ওচৰত থাকিব লাগিব যদি হোটেল লৈ থাকোঁ বুলি ভাবা কিন্তু চুকবি যিটো চেণ্টাৰ ন তাৰ ওচৰত তেনেকুৱা মই যেতিয়া গৈছিলোঁ এতিয়া যদি বনাইছে নাজানো তেনেকুৱা হোটেল বা লজ চজ এনেকুৱা পোৱা নাযায় মানুহৰ ঘৰবিলাক যিবিলাক আছে ন তাতে তোমালোকে এডজাষ্ট কৰি মিলাই মেলি কথা বতৰা পাতি গৈ থাকিব লাগিব ল'ৰাবিলাকৰতো কোনো প্ৰব্লেম নাই কিন্তু ছোৱালীসকলৰহে প্ৰব্লেম হ'ব এতিয়া অলপমান হ'লেও একো নাই তাত যিহেতু ফিজিকেল হৈ থাকে বা মেডিকেল হৈ থাকে SSC চেণ্টাৰ পৰি থাকে আছাম ৰাইফল কেম্পত যিহেতু ট্ৰেইনিং চেণ্টাৰ তাৰ ওচৰে পাজৰে তোমালোকে ভাড়া ৰুম পাই যাবা 200-300 টকাটো পাবা কিছুমান 500ও পাবা আৰু ছোৱালীবিলাক অলপ ভাল ৰুম ল'ব লাগিব সেইকাৰণে অকণমান দাম হ'ব পইচা পাতিৰ লগত ভালদৰে লৈ মেলি যাবা আৰু যিসকলে জানে মই সেইখিনি কথা কৈছোঁৱে জনাসকলৰ কাৰণে এইটো ভিডিঅ' নহয় যিসকলে নাজানে তেওঁলোকৰ কাৰণে এইখিনি মই কথা ক্লিয়াৰ কৰি দিছোঁ এইখিনিয়ে আৰু হয়তো জানিবলৈ কথা নাই আৰু ওপৰ SSC ভিডিঅ'বিলাকৰ মই সিমান এটা মানে ৰেছপন্স পোৱা নাই ভিডিঅ' ভিউ পোৱা নাই 100টা ভিউৱে হোৱা নাই মিছা কথা কি ক'ম
সেইকাৰণে বৰ বিশেষ ভিডিঅ' নবনাওঁ, এইটো ভিডিঅ' শেষ কৰিম। নেক্সট ভেকেঞ্চি ছেপ্টেম্বৰ অক্টোবৰত আহিছে, বহুত ভেকেঞ্চি আহিব, 50-60 হাজাৰ আহিব। তাৰ কাৰণে নেক্সট আৰম্ভ কৰিম মই, এইটোৱে লাষ্ট ভিডিঅ' বুলি ভাবিছোঁ। আৰু যাতে ডেছক্ৰিপশ্যনতে A to Z ডকুমেণ্ট, মেডিকেলৰ ওপৰত সকলোখিনি টপিকৰ 2025ৰ 24-25 ভেকেঞ্চিখিনি 25 ভেকেঞ্চিৰ ওপৰত ডিটেইলছৰ ভিডিঅ' ডেছক্ৰিপশ্যনতে পাই যাবা। তাৰ পৰা গৈ তোমালোকে চালেই হ'ল। প্ৰতিটো কথা SC ST হ'লে কি ডকুমেণ্ট, OBC হ'লে কি ডকুমেণ্ট, হাইট চেষ্টৰ এনেক চাপৰ্ট গোটেইখিনি মই তাতে ভিডিঅ' বনাই থৈছে, তোমালোকে গৈ চাই ল'বা। আৰু অকণমান যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে শ্বেয়াৰ কৰি দিবা, গোটেইখিনি কথা বুজাই দিলোঁ। আৰু 25ৰ ওপৰত ভিডিঅ' হয়তো নবনাম, তোমালোকে 26ৰ নতুন ভেকেঞ্চি ভিডিঅ' আজিৰ পৰা ষ্টাৰ্ট হৈ যাব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'বা। ধন্যবাদ।